নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলত। আজিৰ বিশেষ খবৰ, মহিলা সবলীকৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে আনিছে এক ঐতিহাসিক পদক্ষেপ। আজি আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হৈছে কমিউনিটি কেডাৰসকলৰ বাবে স্কুটাৰ প্ৰদানৰ বিশেষ আঁচনি। 2020-21 আৰু 2021-22 বৰ্ষত মুঠ 10,908 গৰাকী কমিউনিটি কেডাৰে স্কুটাৰ লাভ কৰিছিল। কিন্তু এইবাৰ 2024-25 আৰু 2025-26 বৰ্ষত 9,704 গৰাকী নতুন কমিউনিটি কেডাৰক স্কুটাৰ প্ৰদান কৰা হ'ব। আজীৱিকা গ্ৰামীণ এক্সপ্ৰেছ যোজনাৰ অধীনত প্ৰায় 4 কোটি টকা ব্যয়ে 10খন জিলাৰ 15খন উন্নয়ন খণ্ডত 41খন ব্যৱসায়িক বাহন চলিবলৈ আৰম্ভ কৰা হৈছে। ইয়াৰ জৰিয়তে 41খন ক্লাষ্টাৰ লেভেল ফেডাৰেচন উপকৃত হ'ব। অনুষ্ঠানত ভাষণ দিয়া মুখ্যমন্ত্ৰীয়ে কয়, এখন ৰাজ্যৰ বিকাশত মহিলাসকলে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেইবাবে আমাৰ চৰকাৰে মহিলা সবলীকৰণক সৰ্বাধিক গুৰুত্ব দিছে। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে, জীৱিকা সখীসকল এতিয়ালৈকে 15,000 টকা পাইছিল। কিন্তু অহা বছৰৰ পৰা প্ৰতিজনে 40,000 টকাকৈ লাভ কৰিব। ইয়াৰ ভিতৰত 20,000 টকা ৰাজ্য চৰকাৰে দিব, বাকী 20,000 টকা বেংকৰ পৰা ঋণ হিচাপে দিব। এই ঋণৰ সুদ চৰকাৰে বহন কৰিব। মুখ্যমন্ত্ৰী আৰু কয়, কমিউনিটি কেডাৰসকল হৈছে সমাজৰ আদৰ্শ। তেওঁলোকে সন্তানৰ সংখ্যা সীমিত কৰি শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক। লগতে তেওঁ আহ্বান জনায়, বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰতো জীৱিকা সখীসকল এগৰাকী মূলা গাভৰুৰ দৰে ভূমিকা লওক। অৰুণোদয় আঁচনিৰ সুবিধা। এই অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে আৰু এক ডাঙৰ ঘোষণা কৰে। যিসকল জীৱিকা সখীয়ে এতিয়ালৈকে অৰুণোদয় আঁচনিৰ সুবিধা পোৱা নাই, তেনে প্ৰতিজনে পোনপটীয়াকৈ সেই সুবিধা পাব। লগতে প্ৰতিজনে ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰৰ বাবদ 250 টকাকৈ চৰকাৰী সহায় লাভ কৰিব। হেলমেটৰ ওপৰত বিশেষ গুৰুত্ব। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই স্পষ্টকৈ কয়, স্কুটাৰ লাভ কৰা সকলো কমিউনিটি কেডাৰে হেলমেট পৰিধান কৰিহে বাহন চলাব লাগিব। লগতে ঘোষণা কৰি এতিয়াৰ পৰা সকলো জীৱিকা সখী সমান সা-সুবিধা লাভ কৰিব। বন্ধুসকল, এই ঘোষণা আৰু আঁচনিসমূহ স্পষ্টকৈ দেখুৱাইছে অসম চৰকাৰে কেৱল অৰ্থনৈতিকভাৱে নহয়, সামাজিক আৰু পাৰিবাৰিক ক্ষেত্ৰতো মহিলাসকলক আগবঢ়াই লৈ যাবলৈ বিশেষ গুৰুত্ব দিছে। স্কুটাৰ, গৃহস্থলী সহায়, ঋণৰ সুবিধা আৰু আজীৱিকা আঁচনি, এই সকলো পদক্ষেপে মহিলাসকলক সমাজত এক নতুন শক্তি আৰু নেতৃত্বৰ ভূমিকা দিয়াৰ আশা কৰা হৈছে।